আমাৰ ভকত গাঁৱত কিয় জানো এনেকুৱা হয় ঠিকেই নাই মানে একদম এজন মানুহ যদি কেনেবাকৈ ঢুকাই নহয় একদম পূৰা লানি নিচিগা হৈ যায় মানে এনেকুৱা হয়। পৰহি দিনাখন এজন ঢুকাইছে, ডেকা ল'ৰা এটা ঢুকাইছে, মানে বেয়া লাগিছে। ল'ৰা এটা 5-6 বছৰ হৈছেহে তাৰ, আৰু বাপেকটো ঢুকাইছে, ইমান বেয়া লাগিছে। আগদিনা চাই আহিছোঁ। যোৱাকালি এজন ঢুকাইছে, আজি এগৰাকী মানুহ ৰাতিপুৱাই ঢুকাইছে, আৰু মানুহগৰাকীৰ লগত ইমান বেছি মানে কি ক'ম, সম্পৰ্কটো ইমান বেছি ভাল আছিলে, বহুত বেছি ভাল মনৰ মানুহ। সঁচাকৈ মনটো ভাল, মানে বহুত বেয়া লাগি আছে। মানুহগৰাকী যে ইমান ভাল মানুহৰ যে এনেকুৱা মৃত্যু হয় নহয়। বাকী মানুহে কি কয় নাজানো, মানুহগৰাকী কেনেকুৱা, কিন্তু মই যিহেতু যিখিনি পাইছোঁ, মই মানুহজনীক বহুত বেছি ভাল পাইছিলোঁ। আৰু মানুহগৰাকী আমাৰ পৰিচিতই হয়। গীতাঞ্জলি বুলি কয় এজনী মানে বোৱাৰীৰ পেজ এটা আছে, গীতাঞ্জলি দেৱী, তেখেতৰ শাহুৱেক হয়। আৰু মই তেখেতৰ ঘৰলৈ অহা যোৱা কৰোঁতে মানে মানুহগৰাকীৰ লগত ইমান বেছি মানে মিল হ'ল আমাৰ মনবিলাক, মানে ইমানেই মৰমীয়াল, ইমান মৰম চেনেহ কৰে মানে। এতিয়া কিবা এটা মনটো ইমান বেয়া লাগি আছে, মানুহগৰাকী ঢুকালে। মই বিশেষকৈ চাব যাব নাপালোঁ, আৰু মানুহগৰাকী যে ইমান বেছি টান হৈ আছে মই নাজানিছিলোঁ। আৰু মানে মোৰো মানুহজনৰ ভৰিখনৰ অৱস্থা এয়া হৈ আছিলে, মন চনো ভাল নহয়। জানিও আপোনালোকে মই ইমান ভিডিঅ' এইকেইদিন দিব পৰা নাই, সেয়ে মানে মনটো ভাল নহয়। আৰু মানে ভাবিছিলোঁ আজি চামগৈ বুলি ভাবি আলোচনা কৰি থকাতে থাকিলোঁ, কিন্তু ৰাতিপুৱা গা পা ধুই আহি শুনিছোঁ যে মানুহগৰাকী নাই। ইমান বেছি বেয়া লাগিছে। তাৰ ভিতৰতো আকৌ মানে ধৰক